5 অৰ্থাৎ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 5, 14 আৰু 23 তাৰিখে তেওঁলোকৰ ড্ৰাইভাৰ সংখ্যা হৈছে 5 দিনত কাক কৰে মাৰ্কিউৰি অৰ্থাৎ কি হ'ব লাইফত ব্যালেন্স থাকিব 5 সংখ্যাটোৰ বিষয়টো বহুতে জানে যেহেতু আজিকালি অলেক ভিডিও ওলাইছে 5 মানে ব্যালেন্স সকলোৱে জানে 5 মানে ব্যালেন্স এভৰিৱেৰ ব্যালেন্স বাট কথা এটাই হয় তেওঁলোকে জব আৰু বিজনেস কোনটো সেক্টৰত আগবাঢ়িব দুয়োটাকে সমানে তেওঁলোকে আগবঢ়াই নিবলৈ সক্ষম হ'ব যেহেতু ব্যালেন্স মেইনটেইন কৰি চলে খালি কথা এটো হয় যে 5 সংখ্যাৰ ব্যক্তিসকলৰ অকমান লেজিনেছ থাকে লাইফত গতিকে লেজিনেছটো তেওঁলোকে ত্যাগ কৰি যদি কামত অগ্ৰসৰ হয় সাকসেসটো হ'বই তেওঁলোকৰ যেটো বাউন্স বেক কৰা কেপেবিলিটি থাকে ব্যালেন্স মেইনটেইন কৰিব পৰা কেপেবিলিটি থাকে গতিকে যিকোনো প্ৰফেশন যিকোনো সেক্টৰ তেওঁলোক সুইটেবল হ'ব বাট স্পেশালি তেওঁলোকে সিটিং টাইপ অফ জব sitting type of work leg work বা hard work তেওঁলোকৰ কাৰণে বৰ সুইটেবল নহব বা তেওঁলোকে মনে নিবিচাৰে যেটো সেলফ একাউন্টেবল আৰু সেলফ ৰেসপন্সিবল থাকে তেওঁলোকক বেছিকৈ ফোৰ্স কৰিব নোৱাৰিব কোনেও ধৰক সেই কাৰণে কি হয় তেওঁলোকে এটা নিৰ্দিষ্ট টাইম ফ্ৰেমৰ ভিতৰত নিজৰ যে ৰেসপন্সিবিলিটি থাকে হেতু তেওঁলোকে সম্পূৰ্ণ কৰিবই আৰু সেই কামটো কৰিবৰ কাৰণে তেওঁলোকে সদায় সিটিং ওয়ার্ক বিলাক তেওঁলোকে প্ৰিফাৰ কৰে গতিকে বেংকিং সেক্টৰ ফাইনান্সিয়াল সেক্টৰ তেওঁলোকে কমাৰ্চিয়েল সেক্টৰ অন্য আপোনাৰ একাউন্টিং সেক্টৰ বা আপোনাৰ মিডিয়া সেক্টৰ ট্যুৰ এণ্ড ট্ৰেভেলছৰ লগত জড়িত সেক্টৰ এইবিলাক সেক্টৰ তেওঁলোকে অতি সহজে সফলতামুখ দেখিব আৰু লগতে থাকিব কি আপোনাৰ গল্ফ সেক্টৰ বা এডমিন সেক্টৰ তেওঁলোকে সফলতামুখ দেখাৰ সম্ভাৱনা আছে বাট বিজনেস আৰু জব দুইটা দিশে তেওঁলোকে সফলতামুখ দেখিব চইচ ইজ yours যেটো আপোনালোকে সুবিধাজনক বুলি ভাবে যত আপোনালোকে ভাল পায় সেই সেক্টৰ আগবাঢ়ি গলে আপোনালোকে সফলতামুখ দেখিব বাট জীৱনত এটা কথা মনত ৰাখিব লেজিনেছটো আপোনালোকে ত্যাগ কৰিব লাগিব গতিকে